নমস্কাৰ লাৰ্নিং আসাম উন্নতি বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈছো ডিএমই বা ডিএইচএছৰ যিবোৰ প্ৰিভিয়াস ইয়াৰ্স পেপাৰছ আছিল সেইসমূহৰ যিসমূহ পলিটি কুৱেশ্যনছ সেইসমূহ একগোট কৰি এটা ভিডিঅ। ঠিক আছে, আপোনালোকৰ 30 মাৰ্চ তাৰিখে যি ডিএমই পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে তাৰ বাবে এই ভিডিঅটো সহায়ক হ'ব। আমি অলৰেডি অন্য টপিকসমূহৰ ভিডিঅসমূহ দি থৈছো, যেনেকৈ জিকে বা ইংলিছ হওক সায়েন্সৰ হওক এইসমূহ আপোনালোকে চাই ল'ব পাৰে। আৰু আমি মডেল পেপাৰসমূহো দি থৈছোঁ আৰু প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহ ডিটেইলছত সলিউশ্যন আমাৰ চেনেলত দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰে। ঠিক আছে, আৰু আজি আমি ভিডিঅ'টোত পলিটি কুৱেশ্যনছখিনি লৈছোঁ। পলিটি কুৱেশ্যনছ বেছি নাই, হ'লেও যিসমূহ আছে খুবেই দৰকাৰী কুৱেশ্যনছ। এইসমূহ এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাৰ বাবে চাব লাগিব। ঠিক আছে, আৰু কুৱেশ্যনসমূহ প্ৰায় ৰিপিট হয়, সেম ধৰণৰ কুৱেশ্যনসমূহ আহে। ঠিক আছে, গতিকে ভালদৰে মন দি চাব ভিডিঅ'টো। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোক আৰু এটা কথা কওঁ, আপোনালোকে কুৱেশ্যনসমূহ এনচাৰসমূহ দি যাবলৈ চেষ্টা কৰিব। কেইটা উত্তৰ শুদ্ধ কৰিলে সেইটো আমাক লাষ্টত জনাব কমেণ্টত। প্ৰথম প্ৰশ্নটো দিছে, আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য প্ৰেচিডেণ্টছ ৰুল প্ৰমালগেটেড ইন এনি ষ্টেট ইন ইণ্ডিয়া। ঠিক আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হয় অপশ্যন এ, আৰ্টিকল 356। ঠিক আছে, তাৰপিছত দিছে পস্কো এক্ট ইজ ৰিলেটেড টু। পস্কো এক্টটো কিহৰ লগত জড়িত সুধিছে। আপোনালোকে নাম নিশ্চয় শুনিছে পস্কো এক্ট। এইটো হৈছে অপশ্যন বি, চিলড্ৰেন। ঠিক আছে, শিশুসকলৰ লগত জড়িত হয়নে। নেক্সটটো দিছে, হাউ মেনি লোকসভা মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ঠিক আছে, ভাৰতৰ সংসদত অসমৰ পৰা কিমানজন লোকসভাৰ মেম্বাৰ থাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপশ্যন বি, 14 হয়নে, 14জন থাকে। ঠিক আছে, তাৰপিছতে দিছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, ৰাষ্ট্ৰপতিৰ যি শপত গ্ৰহণ সেই শপত গ্ৰহণ প্ৰক্ৰিয়াটো কোনে চলাই নিয়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপশ্যন বি, দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া হয়নে। চিফ জাষ্টিছে কি কৰে, ৰাষ্ট্ৰপতিৰ যিটো শপত পাঠ সেইটো চলাই নিয়ে হয়নে। তাৰপিছতে দিছে হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ। ঠিক আছে, ভাৰতৰ যিটো আপোনালোকৰ ইণ্ডিয়ান নেভি হওক, আৰ্মি হওক বা এয়াৰফ'ৰ্চ হওক, এই গোটেইখিনিৰ ওপৰত সুপ্ৰিম কমাণ্ডাৰ কোন হয়। ঠিক আছে, আটাইতকৈ সৰ্বোচ্চ অধিনায়ক কোন হয় বুলি ক'ব লাগিব সশস্ত্ৰ বাহিনীৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি অপশ্যন চি, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয়নে। ভাৰতৰ ৰাষ্ট্ৰপতি এইটো সাংবিধানিক এটা কি থাকে বুলি কয়, ৰাইট থাকে। ঠিক আছে, নেক্সটটো দিছে হোৱাট ইজ দ্য লোৱাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ। ভাৰতৰ সদনৰ যি নিম্ন সদন সেইটো কি বুলি জনা যায় সুধিছে। এইটো আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, লোকসভা হয়নে, লোকসভা বুলি কোৱা হয়। ঠিক আছে, আৰু আপাৰ হাউচটো কি কয়, ৰাজ্যসভা হয়নে। তাৰপিছত দিছিলে হু ইজ দ্য এক্স অফিচিঅ চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভা। ঠিক আছে, ৰাজ্যসভাৰ কি বুলি কয়, সভাপতি কোন থাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপশ্যন চি, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ যি উপ ৰাষ্ট্ৰপতি থাকে তেখেতে কি হয়, ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে হয়নে। তাৰপিছত দিছে
The first schedule of the Indian Constitution, ভাৰতৰ সংবিধানৰ যি প্ৰথমখন তালিকা আছে বা অনুসূচী আছে তাত কি থাকে সুধিছে ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হয় অপচন বি consists the list of states and union territories ভাৰতৰ যিসমূহ ৰাজ্য আছে আৰু যিসমূহ কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইসমূহৰ নামসমূহ তাত থাকে হয়নে তাৰপিছত দিছিলে who among the following acts as the chairman of the Rajya Sabha of Indian Parliament এটো কোৱেশ্চন ৰিপিট হৈছে হয়নে গতিকে খুব ইম্পৰ্টেন্ট ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন আমি পাইছো লিখা C Vice President of India হয় তাৰপিছত দিছে what is Union Jack to কি হয় সুধিছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপচন সি নেশনাল ফ্ল্যাগ অফ UK হয়নে UK কি হয় এখন ৰাষ্ট্ৰীয় পতাকা এখনক কি বুলি কোৱা হয় ইউনিয়ন জ্যাক হয়নে তাৰপিছতে দিছে the minimum age of Indian citizen to be eligible to become the vice president is vice president অৰ্থাৎ উপৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন সি 35 years ঠিক আছে 35 বছৰ হ'ব লাগিব হয়নে তাৰপিছতে দিলে who was the first speaker of the Lok Sabha of Independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী লোকসভা কি বুলি কয় স্পিকাৰ কোন আছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন বি জিভি মাভালাংকাৰ মানে গণেশ বাসুদেৱ মাভালাংকাৰ হ'ব তাৰপিছতে দিলে what is the Indian Parliament known as Iranian Parliament to কি নামেৰে জনা যায় সুধিছে ইণ্ডিয়ান নহয় ইৰানিয়ান ঠিক আছে এর শুদ্ধ উত্তৰ হয় কি অপচন ডি মজলিস ঠিক আছে ইৰানৰ যি সংসদ এটো কি বুলি জনা যায় মজলিস বুলি জনা যায় তাৰ পিছতে দিলে the prime minister of India is appointed by ভাৰতৰ যি প্ৰধানমন্ত্ৰী তেখেতক কোনে এপইন্টমেন্ট দিয়া হৈছে এর শুদ্ধ উত্তৰ হয় কি অপচন ডি the president of India হয়নে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে ঠিক আছে তাৰপিছতে দিলে the term of Lok Sabha is লোকসভা কাৰ্যকাল কিমান সময় থাকে এর শুদ্ধ উত্তৰ হয় কি অপচন সি 5 years হয়নে 5 বছৰ থাকে ঠিক আছে তাৰপিছত দিলে Duma is the lower legislative house of ঠিক আছে Duma to নিম্ন সদন কোনখন ৰাষ্ট্ৰৰ এর শুদ্ধ উত্তৰ হয় কি অপচন ডি ৰাছিয়াৰ নিম্ন সদনক ডুমা বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব তাৰপিছতে দিলে who has the power to dissolve the Lok Sabha লোকসভাৰ ভংগ কৰাৰ পাৱাৰ কাৰ হাতত থাকে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি the president ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত এটো অধিকাৰ থাকে ঠিক আছে নেক্সট দিছে who was the first chief election commissioner of independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপচন ডি সুকুমাৰ সেন ঠিক আছে তাৰপিছতে দিলে who was the first governor of independent Assam ঠিক আছে ইণ্ডিপেন্ডেন্ট আসাম মোৰ ফাৰ্স্ট গভৰ্ণৰ কোন আছিল সুধিছে স্বাধীন অসমৰ এর শুদ্ধ উত্তৰ হ'ব কি অপচন
বি ছাৰ আকবৰ হাইদৰি ঠিক আছে তাৰপিছতে দিলে which party was established by Subhash Chandra Bose after he came out of the Indian National Congress ঠিক আছে কংগ্ৰেছৰ পৰা উলাই কেনে সুভাষ চন্দ্ৰ বসুৱে কোনটো পাৰ্টি গঠন কৰিছিল সুধিছে আমাক ইয়াতে উত্তৰ হয় কি অপচন বি ফৰৱাৰ্ড ব্লক ঠিক আছে এই পাৰ্টিটো গঠন কৰিছিল ঠিক আছে তাৰ পিছত দিলে which article of Indian Constitution lays down the duration of the Assam legislative ঠিক আছে ভাৰতৰ সংবিধানত কোনটো অনুচ্ছেদত কি বুলি কয় অসম বিধানসভাৰ যেটো ডিউৰেচন অৰ্থাৎ কাৰ্যকাল কিমান সময় হ'ব হেতু কোনটো অনুচ্ছেদত উল্লেখ আছে সুধিছে ইয়াৰ উত্তৰ হয় কি অপচন বি আৰ্টিকেল 172 ঠিক আছে এটো আৰ্টিকেলত লিখা আছে যে 5 বছৰ হ'ব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 22 আৰু হেকৰটো কোৱেশ্চন এটা কৈছে the fundamental duties were included in the Constitution of India on the recommendation of which of the following ঠিক আছে ভাৰতৰ সংবিধানত যি ফান্ডামেন্টাল ডিউটিজ আছে ঠিক আছে হেসমূহ কাৰ মানে ৰিকমেন্ডেশনত ইনক্লুড কৰা হৈছিল সুধিছে এটা অপচন দিছে সাহ কমিশন অপচন বি দিছে ফাৰ্স্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশন অফ ইণ্ডিয়া সি টু দিছে সনাত নাম কমিটি আৰু ডি টু দিছে চৰণ সিং কমিটি কোনটো হ'ব আপোনালোকে আমাক কমেন্টত জনাব লাগে ঠিক আছে আৰু কিমানটা শুদ্ধ কৰিলে হেতু জনাব ঠিক আছে আৰু এটো আসলে আজি পলিটি ভিডিও পাৰ্ট 2 আৰু বাকি কিটা পাৰ্ট আমাৰ আপোনালোকে আই বাটন ক্লিক কৰি চাই লব পাৰে ঠিক আছে আজিলে ভিডিওটো ইমানতে সামৰো ধন্যবাদ